আজি মানে আমাৰ হোষ্টেললৈ এটা নতুনকৈ আহিছে ই মানে অভিজ্ঞান ই আজিৰ পৰা আমাৰ লগতে ইয়াতে হোষ্টেলত থাকিব গতিকে ই আজি প্ৰথম আহিছে কাৰণে আমাক আজি আমাক মাংস খুৱাব আমি দুইটা গ'লোঁ গৈ মেলি মাংস কিনি আনিলোঁ এতিয়া ই মাংসখিনি ধুইছে সেইফালে ই মাধুৰ্য আছে ই ভাত বনাব আৰু এইফালে এভাৰেষ্ট আছে ইয়াকো দেখিছে চাগে ইও বস্তুবোৰ ঠিক ঠাক কৰি আছে তাৰপিছত আজি আমি মাংস বনাম আৰু মাংস বনাই গোটেইকেইটা খাম একেলগে বাকী এইফালে এজন আমাৰ থাৰ্ড চেমৰ পাৰ্থদা আছে মাংস আনি মেলি বেচেৰাটোৱে নিজে পিছে ধুই আছে ধুই মেলি উঠি বনোৱা হ'ব আৰু তুমি কি গুচাইছা আদা গুচাইছোঁ আৰু নহৰু এতিয়া খুন্দাত দিম এনে এতিয়া আজি পাৰ্টিটোক লৈ কি ক'বা পাৰ্টিটো লৈ বহুত ভাল লাগিছে আৰু অভিজ্ঞানক স্বাগতম কৰিছোঁ থেংক ইউ এয়া এইফালে এতিয়া ছাইডত ভাত পাতি দিয়া হৈছে এইফালে কেৰাহীখনো পাতি দিছোঁ আৰু মাংস বনাবৰ কাৰণে এজনে ঢেকীয়া গুচাই আছে আজি বোলে সোমবাৰ মাংস নাখায় বৰ্তমান কেৰাহীত পিঁয়াজ দিয়া হৈ গ'ল আৰু বৰ্তমান মাংসৰো দিয়া হৈ গ'ল আলু দিয়া হৈ গ'ল সিজি আছে আৰু টাইম আছে যথেষ্ট টাইম আছে অভিজ্ঞান যে আহিছে নতুনকৈ ৰুমলৈ তুমি কি ক'বা মানে আজিতো ই পাৰ্টিও দিছে এই গোটেই মানে পাৰ্টিটো সন্দৰ্ভত এই তুমি তাৰ ওপৰত কি ক'বা ভাল কথা ৰুমত আহিছে যে এটা ইণ্ট্ৰডাকশ্যন ক্লাছ এটা ল'ব লাগিব আমাৰ যেনেকৈ হৈছিলে ইয়াৰো হ'ব লাগিব মানে আল্টিমেটলি ইয়াক মানে অলপ লোৱা হ'ব নেকি লোৱা বুলি নহয় ইণ্ট্ৰডাকশ্যন ফেমিলিয়াৰ হ'ব লাগিব যিহেতু আমি ফেমিলিত আছোঁ নাপায় কিন্তু দেই লগৰ লয় হয় কিন্তু তুমি কি ক'বা অৱশ্যে তোমাৰ কেনেকুৱা লাগিছে এনেও মই ফেমিলি বুলি একচেপ্ট কৰিয়ে লৈছোঁ তথাপিও যি কৰিব লগা হয় কৰিম আশা কৰোঁ ৰাতিটো ভালকৈ যায় বাকী তোমাৰ মানে হোষ্টেললৈ যে আহিছে যে তোমাৰ কিবা মানে কি ক'ম আৰু তোমাৰ কিবা এক্সপেক্টেশ্যন আছেনে আছে হেৰি মানে সদায় যাতে খানা বনাব লগা নহয় আৰু নাই ইয়াততো আমাৰতো ৰান্ধনি আছে আজি কিন্তু সৰদা বিশেষকৈ নাই সেইটো কাৰণেতো আমি আজি নিজে বনাই খাম তাতে আজি তুমি খুৱাইছা এনেই বাকী আৰু তোমাৰ মানে কেনেকুৱা লাগিছে মানে আহি কেনেকুৱা লাগিছে ইয়াতে যথেষ্ট ভাল লাগিছে ছিনিয়ৰ দাদাহঁতেও ভালকৈ কথা চথা পাতিছে আৰু তোমালোকৰ লগততো আৰু ভালেই লাগিব থাকি চাগে হয় আমাৰ লগততো নিশ্চয় ভালেই লাগিব হেল্ল' তুমি কিবা ক'বা নেকি অভিজ্ঞানে যে ৰুমলৈ আহিছে আমাক যে পাৰ্টিটো দিছে কিবা ক'বা তাৰ পৰা আহিছে ভাল আছে এতিয়া আমি যিমান যি অলপ হোষ্টেলৰ চিনিয়ৰ ইয়াক ধুনীয়াকৈ ধৰিব লাগিব পাৰ্টিটো সদায় হ'ব লাগে এদিন হ'লে নহ'ব ন সদায় হ'ব লাগিব ন পাৰ্টি আচ্ছা এইফালে মাংস বনি আছে আৰু এতিয়া দেই কি দিয়া হৈছে এতিয়া মই জলকীয়া কাটি দি আছোঁ এইটো মানে বহুত প্ৰাইমেৰী ষ্টেজতে আছে মানে দেই এতিয়া মাংসখিনি মানে আপোনাৰ ভালকৈ সিজা নাই এইখিনি অলপ ধুনীয়াকৈ সিজাৰ পিছত ইয়াতে বিলাহী দিয়া হ'ব আৰু মানে আজি মাংসটোৰ বৈশিষ্ট্যটো হৈছে কি আজি মানে আমি গ্ৰেভি বনাম মানে এক্সট্ৰা একো কোনো দাইল নাই অকল মানে মাংস আৰু ভাত হয় হয় আজি মানে তোমাৰ মাংস দেখি মাংস নোখোৱা মানে মাংস খাম গৈছে চান্তন মই তাৰ বিষয়ত তুমি কি ক'বা এতিয়া এয়া মানে মোৰ বহুত সৌভাগ্যৰ দিন মানে মাংস নোখোৱা ল'ৰাটোৱে মই মাংস বনোৱা দেখি সেইটো মাংস খাম বুলি কৈছে গতিকে দেখা যাওক খাই কেনেকুৱা পায় আৰু এয়া বৰ্তমান মাংস বনাই মেলি হৈ গ'ল আৰু এতিয়া আমি খাম বাকী আপোনালোকে কেনেকুৱা দেখিছে মোক কমেণ্ট ছেকশ্যনত জনাবলৈ নাপাহৰিব দেই গতিকে এতিয়া আমি খাবলৈ বহিলোঁ আৰু সকলোৱে একেলগে বহি ভাত খাইছোঁ এজন শান্তনু আজি মাংস খাইছে বহুত দিনৰ মূৰত বাকী আজিলৈ ইমানেই আৰু আপোনালোকে পৰৱৰ্তী সময়ত এনেকুৱা ধৰণৰ ধুনীয়া ভিডিঅ' দেখি থাকিবৰ কাৰণে মোৰ চেনেলটি ছাবস্ক্ৰাইব কৰি ল'ব ধন্যবাদ